পুনৰ বিতৰ্কৰ কেন্দ্ৰত শিৱসাগৰৰ জেঙনিকটীয়াৰ ইউনুছ তামুলী খিলঞ্জীয়া চিলঞ্জীয়া বাদ দিয়ক মন্তব্যক লৈ ক্ষোভৰ জোৱাৰ কেইবাটাও জাতীয় দল সংগঠনৰ এজাহাৰ দাখিল বিদেশী ৰক্ষক স্বয়ম্ভূ ইউনুছ তামুলীৰ বিৰুদ্ধে উজাইত অনুষ্ঠিত এক অনুষ্ঠানত খিলঞ্জীয়া চিলঞ্জীয়া বাদ দিয়ক বুলি মন্তব্য কৰি শিৱসাগৰৰ জেঙনিকটীয়া নিবাসী স্বয়ম্ভূ নেতা ইউনুছ তামুলী পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে। এই মন্তব্যক লৈ শিৱসাগৰ জিলা জুৰি ক্ষোভ আৰু তীব্ৰ প্ৰতিবাদৰ সঞ্চাৰ হৈছে। নিশা শিৱসাগৰ সদৰ থানাত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, অসম ছাত্ৰ যুৱ সন্মিলন, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু আহোম সেনাৰ উদ্যোগত স্বয়ম্ভূ নেতা ইউনুছ তামুলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়। সংগঠনসমূহে অভিযোগ কৰে যে এই উক্তি উচতনিমূলক, খিলঞ্জীয়া বিৰোধী আৰু সামাজিক বিভেদ সৃষ্টিকাৰী। সংশ্লিষ্ট সংগঠনসমূহৰ মতে এনে মন্তব্য অসমৰ ঐক্য সম্প্ৰীতি বিনষ্ট কৰাৰ লগতে ধৰ্মীয় আৰু সামাজিক বিভাজন গভীৰ কৰাৰ বিপদজনক সম্ভাৱনা আছে। তেওঁ সকিয়নি প্ৰদান কৰে যে স্বয়ম্ভূ ইউনুছ তামুলীৰ বিৰুদ্ধে তৎক্ষণাত আইনগত ব্যৱস্থা নকৰিলে পৰিস্থিতি অশান্ত হ'ব পাৰে। ইউনুছ তামুলীৰ বিৰুদ্ধে ইয়াৰ আগতেও একাধিক বিতৰ্কিত আচৰণ আৰু অভিযোগ উঠি আহিছে। মিয়াৰ বিৰুদ্ধে বিভিন্ন বিদ্বেষমূলক ভাষণ, ধৰ্মীয় উপাসনা, আজানক লৈ বিতৰ্কিত মন্তব্য, মহিলাৰ ওপৰত অপমানজনক তথা অশ্লীল গালি-গালাজ, গৰ্ভৱতী মহিলাক গৰ্ভপাতৰ ভাবুকি, ৰাজহুৱা স্থানত মহিলা ভিক্ষাজীৱী লোকক শাৰীৰিক প্ৰহাৰ, গণতান্ত্ৰিক আন্দোলন বিপথে পৰিচালিত কৰি হিংসাত্মক ঘটনা সংঘটিত কৰাৰ লগতে নিষিদ্ধ ঘোষিত সংগঠন PFIৰ সৈতে জড়িত থকাৰ অভিযোগত আটক হৈ জেল হাজতলৈ যোৱা এই স্বয়ম্ভূ নেতাৰ বিৰুদ্ধে থানাত একাধিক এজাহাৰ আছে যদিও একাংশ আৰক্ষী বিষয়াৰ সৈতে মিতিৰালি বজাই ৰাখি কাৰ্যকৰী আইনগত ব্যৱস্থা নকৰাৰ অভিযোগো জনসাধাৰণৰ পৰা উঠি আহিছে। এই ঘটনা ইতিমধ্যে খিলঞ্জীয়া অধিকাৰ সুৰক্ষা আন্দোলনৰ ক্ষেত্ৰতো নতুন বিতৰ্কৰ জন্ম দিছে। সংগঠনসমূহে স্পষ্টকৈ ঘোষণা কৰিছে যে খিলঞ্জীয়াৰ অধিকাৰ আৰু জাতীয় সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ গ্ৰহণযোগ্য নহ'ব। এই ক্ষেত্ৰত কেইবাটাও জাতীয় দল সংগঠনে একাধিক পৃথকে এজাহাৰ দাখিলৰ পিছতো বিতৰ্কিত স্বয়ম্ভূ ইউনুছ তামুলীক আটক কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰে নে নকৰে সেয়া লক্ষণীয় হৈ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। প্ৰথম কথা হৈছে আমি আহোম সেনাই দীৰ্ঘদিন ধৰি খিলঞ্জীয়াৰ অধিকাৰ চনদৰ দাবীৰ কাৰণে আমি ৰাষ্ট্ৰসংঘত আমাৰ নিজৰ বক্তব্য দাঙি ধৰি আহিছোঁ। যি সময়ত 2007 চনত খিলঞ্জীয়াৰ অধিকাৰ চনদত খিলঞ্জীয়া সম্পৰ্কে স্পষ্ট এটা ধাৰণা গোটেই বিশ্ববাসীক, বিশ্ব সমুদায়ৰ সন্মুখত ৰাষ্ট্ৰসংঘই প্ৰদান কৰিছে। যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে 2022 চনত খিলঞ্জীয়া কেবিনেটত মান্যতা প্ৰদান কৰিছে, সেই সময়ত শিৱসাগৰৰ ইউনুছ তামুলী বুলি কোৱা এই পাখণ্ডটোৱে খিলঞ্জীয়াৰ কোনো কথা নাই, খিলঞ্জীয়া চিলঞ্জীয়া বাদ এনেকুৱা ধৰণৰ মন্তব্য সামাজিকভাৱে তেওঁ প্ৰকাশ কৰিছে। আমাৰ স্পষ্ট এটাই কথা যে এই ব্যক্তিজনক অতি শীঘ্ৰে কি কৰিব লাগিব, আৰক্ষী প্ৰশাসনে কৰায়ত্ব কৰি তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব। যি সময়ত আমি শিৱসাগৰত সকলোৱে মিলি আমাৰ যিটো হাতাম পুৰুষীয়া যে ঐক্য সংস্কৃতি ৰক্ষাৰ কাৰণে আমি কাম কৰি আহিছোঁ, যোৱা 9 আগষ্ট তাৰিখে খিলঞ্জীয়াৰ অধিকাৰ দিৱস আমি পাতিছোঁ, য'ত অসমত সৰ্বপ্ৰান্তৰ খিলঞ্জীয়াৰ অধিকাৰৰ কথা আমি কৈছোঁ। সেই সময়ত 9 আগষ্ট পাৰ হৈ গৈছে, আজি 12 আগষ্টত সি কি কৈছে, খিলঞ্জীয়াৰ কথা নাই বুলি ক'লে। সি কোন হয়? প্ৰথম কথা, শিৱসাগৰ কৰি অসমত, গোটেই অসমতে সি সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিছে। অসমীয়া জাতি সত্তাৰ ওপৰত কি কৰিছে, তেওঁ আঘাত আনিছে। আৰু দ্বিতীয়তে আমাৰ যি হাতাম পুৰুষীয়া ঐক্য সংস্কৃতিৰ কথা কৈ আছোঁ, ঐক্যৰ কথা কৈ আছোঁ, সেই সমাজৰ এই ব্যৱস্থাটোত সি শেষ কৰিব বিচাৰিছে। ই সম্পূৰ্ণ উদ্দেশ্যপ্ৰণোদিতভাৱে গোটেই কাম কাজখিনি কৰি আছে। প্ৰথম কথা, আমি আৰক্ষী প্ৰশাসনৰ ওচৰত আজিৰ এজাহাৰৰ যোগেদি এই কথাটো কৈছোঁ, তাক অতি শীঘ্ৰে তাক কৰায়ত্ব কৰিব লাগে। আৰু ইয়াৰ লগতে মই আহোম সেনাৰ পৰিয়ালৰ পৰা ইউনুছ তামুলীক এটা কথা স্পষ্টভাৱে কৈ দিছোঁ, যিহেতু সি পূৰ্ববংগীয় মানুহৰ প্ৰতি সি সদায় ওকালতি কৰি আছে, গতিকে সি প্ৰথম কথা, সি তামুলী উপাধিটো আজিৰ পৰা সি লিখিব নোৱাৰিব। আমাৰ আহোম স্বৰ্গদেউসকলে প্ৰদত্ত কৰা তামুলী উপাধিটো লিখি পিনে সি এইখিনি কথা কৈ থাকিব, আমি সেইটো মানি লওঁ। লাগিলে সি বাংলাদেশৰ পমুৱা মানুহসকলে যি উপাধি ব্যৱহাৰ কৰে, সেই উপাধি ব্যৱহাৰ কৰি বাংলাদেশৰ পমুৱা মানুহৰ হৈ পিনে তেওঁ উকালতি কৰক, কিন্তু খিলঞ্জীয়াৰ উপাধি লৈ, আহোম স্বৰ্গদেউসকলে প্ৰদত্ত কৰা খিলঞ্জীয়া উপাধি লৈ সি এই কামখিনি কৰিব নোৱাৰিব। সেই গতিকে আমি এটা কথা স্পষ্ট কৰি দিছোঁ, সি শিৱসাগৰলৈ কেনেকৈ আহে সেইটো চাম। শিৱসাগৰৰ সৰ্বস্তৰ মানুহে তাক
এঘৰীয়া কৰিব লাগিব, তাক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব। আৰু এইখন আৰক্ষী চকীতে তাৰ বিৰুদ্ধে আমি গোচৰ ৰুজু কৰিছোঁ। যদি কাৰোবাৰ পক্ষলৈ, ওপৰৰ কাৰোবাৰ পক্ষলৈ যদি আৰক্ষী প্ৰশাসনে তাক যদি গ্ৰেপ্তাৰ নকৰে, তেনে শিৱসাগৰ পৰিস্থিতিটো আমি অতি বেয়া কৰি পেলাম। সেইটো স্পষ্ট কথা। আমাৰ কথাটো হৈছে শিৱসাগৰৰ ঐক্য সম্প্ৰীতি আমি ৰক্ষা কৰিব লাগিব। তাৰ কাৰণে এনেকুৱা যিটো জাতিদ্ৰোহী মানুহ আচলতে কাৰাগাৰত থাকিব লাগিব, ইয়াৰ আৰু বিকল্প নাই। সেইগতিকে সি যিমান বাহিৰত থাকিব শিৱসাগৰৰ ঐক্য সম্প্ৰীতি নষ্ট হ'ব। গতিকে আমাৰ স্পষ্ট কথা, তাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব। শিৱসাগৰে সদায় সম্প্ৰীতিৰ কথা কয়, শিৱসাগৰে একতাৰ কথা কয়, শিৱসাগৰে কেতিয়াও সাম্প্ৰদায়িকৰ কথা নকয়। কিন্তু আমি এই ইউনুছ তামুলীক আমি এটা কথা সুধিলোঁ, তই শিৱসাগৰ অভিভাৱক নেকি? তই যদি শিৱসাগৰ অভিভাৱক নহয়, তেন্তে এনেকুৱা কথা ক'বলৈ ক'ত সাহস পালি? গতিকে ইউনুছ তামুলীক আমি সকীয়াই দিব লাগিছে অসমৰ তৰফৰ। এনেকুৱা কথা বিৰত থাক। কাৰণ চা, সম্প্ৰীতিৰ কথা কওঁ, একতাৰ কথা কওঁ, কিন্তু এটা কথা আমিও কিন্তু মাৰপিট লাগিবলৈ আমি কিন্তু ক্ষান্ত নাথাকোঁ। গতিকে এনেকুৱা বিষ বাষ্প সাম্প্ৰদায়িক বিষৰ কথাবোৰ অলপ বিৰত থাক। শিৱসাগৰখন সম্প্ৰীতি আৰু এনাজৰি যিটো আছে সেইটো বজাই ৰাখ। কিন্তু যদিহে সাম্প্ৰদায়িক যদি বিষ বাষ্প বিয়পাবলৈ যাওঁ, তেন্তে তোক কিন্তু আমি আহোম সেনা অন্তত শিৱসাগৰত কিন্তু সোমাবলৈ নিদিম। কাৰণ আমি এতিয়া অলৰেডি কথা পাতিছোঁ, যদিহে এই সময়তে যদি ইউনুছ তামুলী যদি গ্ৰেপ্তাৰ নকৰে বা ইউনুছ তামুলী যদি এনেকুৱা কথা কৈ থাকিবলৈ হয়, অনাগত সময়ত কিন্তু আমি ইউনুছ তামুলীক ঘেৰাও কৰিম। আৰু ইউনুছ তামুলীক ঘেৰাও কৰাই নহয়, ইউনুছ তামুলীয়ে সমগ্ৰ অসমবাসী ৰাইজৰ আগত সি ক্ষমা বিচাৰিব লাগিব। সি এনেকুৱা কিছুমান যি তুলনা মন্তব্য কৰিলে, সাম্প্ৰদায়িক বিষ বাষ্প বিয়পোৱা যিখিনি মন্তব্য কৰিলে, সেইখিনি কোনো কাৰণে গ্ৰহণযোগ্য নহয়। আৰু সেইখিনি আহোম মানে কেতিয়াও গ্ৰহণযোগ্য নহ'ব। ইউনুছ তামুলী এটা কৈছো, চা ভাই, ভালকে কৈছো তোক, কেঁকা হিচাপে কৈছো তোক, সংযত হ দেই, সংযত হ। খালি অত্যাধিক নহবি। অত্যাধিক যদি হবলৈ যাওঁ, আমিও কিন্তু হ'ব পাৰোঁ। আমি কেতিয়াও অত্যাধিক হ'বলৈ যোৱা নাই। আমি সদায় শান্তি আৰু সম্প্ৰীতিৰ কথা কৈ আমি শান্তি আৰু সম্প্ৰীতিৰ শৃংখলাবদ্ধভাৱে আমি কাম কৰি যাবলৈ গৈ আছো। কিন্তু তই যদি ভাব, মই স্পষ্টকৈ কৈছো ইউনুছ তামুলী, তই যদি ভাব কেঁকা এই যে কৰিবলৈ গৈ আছ, যদি কৰ নাই নিষ্ঠা কিন্তু নাভাবি। আৰু ইয়াৰ যিটো পৰিণাম হ'ব তই ভাবিয়ে নহবি। আহোম সেনাই তোক কিমান ভয়ংকৰভাৱে তোক পৰিণাম দিব, সেইটো কথা ভাবি ৰাখ। বুলি তোক মই কৈছো, ইউনুছ তামুলীক স্পষ্ট কথা, ইউনুছ তামুলীক গ্ৰেপ্তাৰ কৰিব লাগিব, ইউনুছ তামুলীক কৰায়ত্বকে গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু সাম্প্ৰদায়িক বিষ বাষ্প বিয়পোৱা এনেকুৱা ইউনুছ তামুলীক শিৱসাগৰে ইয়াক এঘৰীয়া কৰিব লাগিব। এইটো স্পষ্ট কথা ভাই, তোক কৈছো কেঁকা, সংযত হ। যদি সংযত নহ, স্পষ্ট যদি সংযত নহ, তেতিয়াহ'লে কিন্তু অসুবিধা আছে। কথাহে কৈ আছো, কিন্তু আমাক হাতে কামে কৰিবলৈ নকবি, কিন্তু সেইটো স্পষ্টকৈ কৈ দিছো। কওক চাওক, ইউনুছ তামুলী হয় কোন? ইউনুছ তামুলী অসমৰ গুণ্ডা নেকি? ইউনুছ তামুলীয়ে সমগ্ৰ অসমৰ খিলঞ্জীয়া সত্তাটোক তেওঁ আচলতে যেনেদৰে ভেঙুচালি কৰিছে, যেনেদৰে মন্তব্য কৰিছে, এটা কথা স্পষ্ট কৰি দিছোঁ ইউনুছ তামুলীক, যে আপুনি এই গুণ্ডামীবিলাক, এই ভণ্ডামীবিলাক আমাৰ আগত নকৰিব। এটা কথা স্পষ্ট কৰি কওঁ যে ৰাষ্ট্ৰসংঘই যিটো শব্দ, খিলঞ্জীয়া নামৰ যিটো শব্দ, খিলঞ্জীয়া নামৰ শব্দটোৰ যিটো সত্তা, যিটো ৰাষ্ট্ৰসংঘই আচলতে মান্যতা প্ৰদান কৰিছে, সেই ৰাষ্ট্ৰসংঘকো অৱমাননা কৰি এই ইউনুছ তামুলী নামৰ এই গলিৰ গুণ্ডাটোৱে আচলতে যেনেকুৱা ধৰণৰ মত পোষণ কৰিছে, এইটো সম্পূৰ্ণৰূপে ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আৰু আজি আমি কেইবাটাও সংগঠনে, অনুসূচিত জাতি ছাত্ৰ সন্থা, কোচ ৰাজবংশী ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ পৰিষদ, এনেদৰে কেইবাটাও সংগঠনে আমি আজি এজাহাৰ দাখিল কৰিছোঁ শিৱসাগৰ সদৰ থানাত। আৰু স্পষ্টভাৱে ক'ব খুজিছোঁ যে এই ইউনুছ তামুলীক আটক কৰিব লাগিব। ইউনুছ তামুলীয়ে যিবিলাক শব্দৰে, যিবিলাক বাক্যৰে সাতাম পুৰুষীয়া ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব খুজিছে, যিবিলাক শব্দ বাক্যৰ জৰিয়তে, যিবিলাক মানে আদব কায়দাৰ জৰিয়তে আমাৰ মাজত আচলতে এক ভাতৃঘাতী সংঘৰ্ষ, গোষ্ঠীগত সংঘৰ্ষ, সাম্প্ৰদায়িক সংঘৰ্ষ ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছে, এনেকুৱা ধৰণৰ কাৰ্য কোনো কাৰণতে মানি লোৱা নহ'ব। ইউনুছ তামুলীক শিৱসাগৰ প্ৰশাসনে আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব। অন্যথা কিন্তু এই মনে মনে বহি নাথাওঁ। ইয়াৰ যি ভণ্ডামী, ইয়াৰ যি গুণ্ডামী, ইয়াৰ যি আচলতে নৈতিক শ্লোষণ বুলি ক'ব লাগিব, এইবিলাক যিবিলাক কৰি আছে তেওঁ, এইবিলাক অতি শীঘ্ৰে বন্ধ কৰাব লাগিব। আৰু শিৱসাগৰ প্ৰশাসনে ইয়াৰ বাবে বাধ্য থাকিব লাগিব। ইয়াৰ বিৰুদ্ধে একাধিক ইয়াৰ উপৰি নিশ্চিতভাৱে চাওক, শিৱসাগৰত এখন নাগৰিক সভা আয়োজন কৰা হৈছে। সৰ্বস্তৰৰ শিৱসাগৰবাসী ৰাইজে সেই নাগৰিক সভাত অংশগ্ৰহণ কৰিছে, একেমুখে কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰিছে। আৰু সেই নাগৰিক সভাতে যিবিলাক উদ্ভট মন্তব্য আচলতে কেইজনমান ব্যক্তিয়ে কৰি আছিলে, তেওঁলোকক সকীয়াই দিয়া হৈছে। ইউনুছ তামুলীৰ নামটো তাত সাঙুৰ খাই আছে। তেখেতক স্পষ্ট ৰূপত নাগৰিক সভাই কৈছে যে আপুনি এনেকুৱা ধৰণৰ মন্তব্য নকৰিব, তাৰ বাবে যিবিলাক মন্তব্য পূৰ্বতে কৰিলে তাৰ বাবে গৰিহণা জনোৱা হৈছে। কিন্তু এই যিজন ইউনুছ তামুলী, তেওঁ কিন্তু ধৃষ্টতা দেখুৱালে শিৱসাগৰৰ নাগৰিক সমাজক অপমান কৰাৰ। ইয়াৰো বিচাৰ হ'ব লাগিব। আৰু সমান্তৰালকৈ ক'ব খুজিছোঁ যে শিৱসাগৰ সদৰ থানাত তেখেতৰ বিৰুদ্ধে বহু গোচৰ আচলতে ইতিমধ্যে পেণ্ডিং হৈ আছে, যিবিলাক গোচৰত শিৱসাগৰ সদৰ থানাৰ পৰাই তেখেতে জামিন পায়। গতিকে আমি স্পষ্টৰূপে প্ৰশাসনক দাবী জনাইছোঁ, আটাইবোৰ গোচৰ তেখেতৰ ওপৰত জাপি লৈ তেখেতক কেনেদৰে জেল হাজতলৈ প্ৰেৰণ কৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰক।